শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত বিজেপিয়ে খুবেই নিকৃষ্ট নেৰেটিভ দুটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আমাৰ অসমৰ ইতিহাসত পোনপ্ৰথমবাৰ বাবে হিন্দু বিধায়ক কেইগৰাকী নিৰ্বাচিত হৈ আহিল আৰু মুছলমান বিধায়ক কেইগৰাকী নিৰ্বাচিত হৈ আহিল, এই কথাটো নিউজৰ জৰিয়তে প্ৰচাৰ চলাই থকা হৈছে আৰু তাত বহু সন্মানীয় সাংবাদিক আৰু শিক্ষিত মানুহে সেই প্ৰপাগেণ্ডাত হাত উজান দি প্ৰচাৰত ব্যস্ত আছে। যিটো আমাৰ অসমৰ সমস্যা কাহানিও নাছিলে। যদি সৎ সাহস আছে, বিজেপিয়ে এই কথাটো কিয় প্ৰকাশ নকৰে যে কোনটো দলত কিমানজন বংগমূলীয় বিধায়ক আছে, কোনটো দলৰ পৰা কিমানজন অনা অসমীয়া বহিৰাগত নিৰ্বাচিত হৈ আহিল, এই কথাটো প্ৰকাশ কৰিব লাগে। যিহেতু বিজেপিয়ে এই কথাটো প্ৰকাশ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ দলতে বহুকেইজন বংগমূলীয় বিধায়ক নিৰ্বাচিত হৈ আহিছে, বহুকেইজন অনা অসমীয়া আৰু বাহিৰৰ বহিৰাগত লোক নিৰ্বাচিত হৈ আহিছে। গতিকে তেওঁলোকে লাহেকৈ বিষয়টো আনি হিন্দু আৰু মুছলমানত পেলাই দিছে। অসমৰ মানুহ ইমানো বুৰ্বক নহয়। অসমৰ সমস্যা কেতিয়াও হিন্দু আৰু মুছলমান নাছিলেই। অসমৰ সমস্যাটো হ'ল অনা অসমীয়া আৰু অসমীয়াৰ সমস্যা, স্বদেশী আৰু বিদেশীৰ সমস্যা, বহিৰাগত আৰু অসমীয়া মানুহৰ সমস্যা। গতিকে সেই পৰিসংখ্যাটোহে প্ৰকাশিত হ'ব লাগে আৰু সেইটোহে প্ৰচাৰ হ'ব লাগে। দ্বিতীয়তে তেওঁলোকে ক'বলৈ বিচাৰিছে যে কংগ্ৰেছ সংখ্যালঘুসকলৰ দল আৰু যিকেইজন বিধায়ক বিজয়ী হৈছে তেওঁলোকৰ নাম আৰু ধৰ্মীয় পৰিচয়টো প্ৰচাৰ কৰি থকা হৈছে। ধৰি লোৱা হ'ল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলকেইটাত কংগ্ৰেছ নিজিকিলহেঁতেন, তেনেহ'লে তাত কোন জিকিলহেঁতেন? নিশ্চয় AIUDF নামৰ সাম্প্ৰদায়িক দলটো নাইবা অসম গণ পৰিষদ আৰু বিজেপিৰ এলায়েন্সৰ প্ৰাৰ্থীসমূহ জিকিলেহেঁতেন। তেতিয়া বিজেপিয়ে ক'লেহেঁতেন যে এইবাৰ সংখ্যালঘু ৰাইজেও কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে, নস্যাৎ কৰিছে। তাৰমানে মুদ্ৰাটোৰ ইপিঠিও বিজেপিক লাগিব, সিপিঠিও বিজেপিক লাগিব। আৰু ইতিমধ্যে তাত বিজেপিয়ে NDA এলায়েন্সে প্ৰাৰ্থী প্ৰক্ষেপ কৰি লাখ লাখ সংখ্যালঘু মানুহৰ ভোটো পাইছে। জিকা নাই কাৰণে তেওঁলোকে নেৰেটিভটো লাহেকৈ শ্বিফ্ট কৰি দিছে। অসমৰ মানুহ ইমানো বুৰ্বক নহয়। ইমান তললৈ নামি হিন্দু মুছলমান কৰিলে সমাজখন বেমাৰী হৈ পৰে আৰু অসমীয়া মানুহে সাতাম পুৰুষীয়া ঐক্যত বিশ্বাসী, সমিল মিলে থাকি ভাল পায়। যিটো আচল সমস্যা, যিটো আচল পৰিসংখ্যা, সেইটো প্ৰকাশিত হ'ব লাগে। আৰু বিজেপিক আমি প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে প্ৰকাশ কৰক কিমানজন বংগমূলীয় বিধায়ক তেওঁলোকৰ দলত আছে, সেই কথাটো ৰাইজে জানিব লাগে। কিমানজন বহিৰাগত আৰু অনা অসমীয়া লোক এবাৰ নিৰ্বাচিত হৈ আহিল, সেই কথা বতৰাবোৰো ৰাইজে জানিব লাগে। হিন্দু মুছলমান কৰি ইমান তললৈ নামিলে ৰাইজে কথা বতৰাবোৰ বুজি পায় আৰু ধৰাত পৰে। গতিকে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে, জয়ী হৈছে, আনন্দ উল্লাস কৰক, চৰকাৰ গঠন কৰক আৰু ৰাইজৰ হৈ ভাল ভাল কাম কৰক। তাত সদায় সহযোগিতা থাকিব। কিন্তু ইমান তললৈ নামি সমাজখন ভাঙি ধান বান কৰাৰ চেষ্টা কৰিলে, ইমান পলাৰাইজ কৰিব চেষ্টা কৰি থাকিলে ৰাইজে কথাবোৰ বুজি পায় আৰু ইয়াৰ উত্তৰ অনাগত সময়ছোৱাত ৰাইজে নিশ্চয় দিব। আৰু ইতিমধ্যে পৰিসংখ্যাই কয় যে প্ৰায় 52% মানুহে এবাৰ বিৰোধীক ভোট দিছে। যিহেতু সমষ্টিভিত্তিক অংক, সেয়েহে বিজেপি জয়ী হৈছে, তাত একো ক'বলগীয়া নাই। অভিনন্দন জনাইছো, আনন্দ উল্লাস কৰক আৰু চৰকাৰ গঠন কৰি ভাল ভাল কাম কৰক। কিন্তু ইমান তললৈ নামি ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছো। ধন্যবাদ। জয় আই অসম।